हेलो फ्रेंड्स नमस्कार। आज आपनालोকক मैं चुलित लगाबर बारे आमलखी गुड़ाई पेलाई कि धरणे तैयार करा हय हेया देखुवाब खुजिछु आरु कि धरणे मैं बस्तुखिनि प्रस्तुत करूँ हेया आपनालोके चाइ जाब। এইখিনি আমলখি ৰসখিনি আৰু এইখিনি আসলতে এই ধৰণে আমলখি টেকেলিত ভৰাই পেলাই মাটিৰ টেকেলিত ভৰাই এমাহ দুমাহ মান ৰাখিলেও হয়, কিন্তু মোৰ সময়ৰ অভাৱত লগালগ কৰিব নোৱাৰিলো। প্ৰায় 3 মাহ মানেই থাকিলে, কিন্তু হলো একো বেয়া হৈ নাযায়। এতিয়া এইখিনি খসি পেলাই ইয়াৰ পৰা ৰসটো উলিওৱা হ'ব। আৰু অলপমান মই এই ধৰণে চিচা বটলত ভৰাই থৈ দিছিলো। এইখিনিও তেনেকে 3 মাহ মানে হল বটলত ভৰাই অকমান পানী দি পেলাই অলপ পানী দি পেলাই ভৰাই থৈছিলো। এইখিনি গুড়াই থোৱা নিচিনা হল। এতিয়া এইখিনিৰ পৰাও একেলগে দুইখিনি মিলাই ইয়াৰ পৰা ৰস উলিয়াম। এয়া দুইখিনি মিলাই পেলোৱা হল। এতিয়া এইখিনি ভাল ধৰণে খসিব লাগিব। ইয়াত অলপমান পানী দি দিছো। আকৌ খসি পেলাই এইখিনি সেকি দিম। এখন চৰিয়াৰ ওপৰত মই নেট দি লৈছো, তাৰ পাছত ইয়াতে ঢালি দিম। এইখিনি এতিয়া সুন্দৰকৈ সেকি হৈ গল। সেকা হোৱাৰ পিছত এতিয়া এইখিনি সুকা ৰদত দিম। দি চিচা বটলত ভৰাই ৰাখি দিম আৰু মাজে মাজে প্ৰয়োজন হলে কেতিয়াবা ৰদাম। কিন্তু যদি ভেকুৰ নধৰে তেতিয়া নৰদালো একো নাই। যদি কেনেবাকে ওপৰত আপোনালোকৰ সামনি পৰে ভেকুৰ নিচিনা তেতিয়া অলপমান ৰদাই দিব। আৰু কেতিয়াবা কি হয় এনেকুৱা ধৰণে আমলখি গুড়ালে কিছুমানৰ গোন্ধায়, কিন্তু মোৰ কোনোদিন নুগোন্ধায়। অকণমানো এইখিনি আমলখি বুলি ক'বই নোৱাৰে, অকণমানো গোন্ধেই নাই কিয়া। আৰু এইখিনি হোৱাৰ পিছত যেতিয়া ৰদাই দিয়ে তেতিয়া সম্পূৰ্ণৰূপে গোন্ধ নাথাকা হৈ যায়। আৰু এই আমলখি ৰস আপুনি যদি চুলিত লগায় চুলি সৰা বন্ধ হয়, চুলি কলা হয়, যাৰ চুলি কম হয় সেই সকলৰ চুলি ঘন হয় আৰু বহুত বা উফি যিসকলৰ উফি থাকে উফি নাইকিয়া হয়। মুঠতে চুলিৰ যিখিনি প্ৰবলেম থাকে যিমান আপুনি দামী দামী ঔষধ দোকানৰ ব্যৱহাৰ নকৰক লাগিলে, কিন্তু এই ধৰণে ঘৰুৱাভাৱে আমলখি ৰস বনাই যদি আপুনি চুলিত লগায় তেতিয়াহলে আপোনাৰ চুলিৰ সকলো ধৰণৰ সমস্যা দূৰ হ'ব। আৰু মই আগতে কৰা আমলখিৰ ৰস কি ধৰণে বটলত ৰাখি থৈছো তাৰো আপোনালোকক দেখুৱাম। এয়া মই আগতে বনাই ৰখা আমলখি ৰস। আৰু এই আমলখি ৰস মই কেতিয়াবা চুলিত যদি হেনা কৰো, হেনা কৰিলে তেতিয়া পানীৰ সলনি কেতিয়াবা এই হেনা ব্যৱহাৰ কৰো। বা যদি আপোনালোকৰ ৰস কম থাকে তেতিয়া অলপ পানী ব্যৱহাৰ কৰিব আৰু অলপ এই ধৰণে আমলখি ৰস ব্যৱহাৰ কৰিব পাৰিব। এইখিনি আমলখি ৰস মোৰ তৈয়াৰ হৈ গল। আৰু এই আমলখি ৰস আপুনি চুলিত ব্যৱহাৰ কৰিবলৈ হলে এই আমলখি ৰস লগত অলপ নাৰিকল তেল মিক্স কৰি চুলিত লগাব। চুলিখিনি ঠিক ধোৱাৰ 2 ঘণ্টামানৰ আগতে এইখিনি খুব সুন্দৰকৈ চুলি গুৰিবিলাকত সানি দিব। সানি দি 2 ঘণ্টা ৰৈ দিব। তাৰ পিছত মূৰটো ধুই দিব। আৰু যদি আপুনি শ্যাম্পু নকৰে তেতিয়া খুব সোনকালে সুফল পাব। আৰু শুদ্ধ পানী দি যদি মূৰটো ধুই দিয়ে তেতিয়া সোনকালে চুলি বেছি সোনকালে ভাল হয়। আৰু যদি আপুনি নোৱাৰে তেতিয়াহলে শ্যাম্পু কৰিব। আৰু নহবা এই ৰস হেনাত ব্যৱহাৰ কৰিব পাৰিব। যেতিয়া হেনা চুলিত লগাবলৈ ৰেডি কৰিব তেতিয়া পানীৰ সলনি এই আমলখি ৰস আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু মোৰ এনেকুৱা ধৰণৰ টিপছবিলাক পাবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে কমেন্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ। ধন্যবাদ।